মই ৰখাই থৈ দিছোঁ মানে চাক কেক নে কাটিবলৈ হাই প্লিজ চবেই হাই কৈ দিয়া Hi. চ' ব্লগটো কৰি আছোঁ শনিবাৰে আপোনালোকে জানেই মোৰ গাথা ক্লাছ থাকে চ' ৰাতিপুৱা এটা প্ৰেক্টিচ অলপমান কৰি লওঁ কাৰণ একেবাৰে আনপ্ৰিপেয়াৰ্ড হৈ যাব বেয়া লাগে আৰু কি কয় তাৰপিছত প্ৰেক্টিচ কৰি গৈ বুটিক গ'লোঁ বুটিকখন চাফা কৰি আজি বিশেষ কাম এটা আছে আজি শনিবাৰ হয় আৰু নেক্সট দেওবাৰ দিনা মনীষাৰ বাৰ্থডে আৰু তাই বহুত দিনৰ পৰা কৈ আছে মোক এইটো ড্ৰেছ আপুনি বনাই দিব তো মোৰতো সদায় কামবোৰ লাষ্ট মমেণ্টলৈকে থাকি যায়গৈ কাৰণ কামেই ইমান থাকে শেষে কৰিব নোৱাৰোঁ তাই কৈছে আজি মই তোমাৰ ড্ৰেছটো বনাই দিম চ' তাইৰ জোখ লৈ কিমান কি লাগে কৰি পেলাই ড্ৰেছটো বনাব লৈছোঁ আৰু তাতে কথা ক্লাছটো আছে সেইটো এটা টেনশ্যন আৰু ইমান সময় কম তথাপিও চাওকচোন আমি দুটাই লেকচাৰ মাৰি বাহিৰত এইবিলাক এনআৰএলৰ কিবাকিবি বস্তু আহে যে সেইবোৰ চাই আছোঁ তাৰমানে ইমান কাম থাকিলেও টাইম পাছ কৰিবলৈ যে নেৰোঁ নহয় এইটোৱে মানে আমাৰ কাম আৰু মনীষাৰ মোৰ এইটো মানে ফেভৰেট টাইম পাছ খিৰিকীৰ পৰা আমি বাহিৰত চাই ৰাস্তাত কিবা কিবি কথা পাতি তাৰপিছত মানে আমাৰ অলপমান ষ্ট্ৰেছ ৰিলিফ হয় অলপমান মানে ভাল লাগে তাৰপিছত গিয়াৰটো লাগে আৰু কাম কৰিবৰ কাৰণে তাৰপিছত ৰোৱা নাই মোৰ চোন তাই কামটো আগবঢ়াই থৈ যাওঁ মানে গাথা ক্লাছটো কৰাৰ আগত অলপমান আগবঢ়াই থৈ যাওঁ পিছত আহি গোটেইটো ফিনিছ কৰিব লাগিব কাৰণ তাই নেক্সট দিনা পিন্ধিবলৈ লাগে চ' সেইকাৰণে ফটাফট কামটো কৰিব লাগিলোঁ বাকী এইটো ড্ৰেছৰ যোনটো লুক হয় তাৰ মই ভিডিঅ' কৰিব নোৱাৰিলোঁ চ' মোৰ ইনষ্টাগ্ৰামত তাই মই দিছোঁ পিকচাৰ আপোনালোকে চাব পাৰিব তাৰপিছত আৰু এজ ইউজুৱেল তাই তাত একাপ চাহটো মই খাবই লাগিব চ' চাহটো খাই চিধা ঘৰ আহিছোঁ গাথা ক্লাছ কৰিবৰ কাৰণে 1, 2, 3, stop. Hit down, That is a good step to go. That is a ticket. That is a step. That is a হেল্ল' ফ্ৰেণ্ডছ কি খবৰ আপোনালোকৰ হৈছে আমাৰ সকলোৰে ভাল আৰু আমাৰো ভালে কালিৰ পৰা ব্লগ কৰি আজি হৈছে ছানডে কালি ছেটাৰডে আছিলে কালি ব্লগ কমপ্লিটেই নহ'ল আৰু আজি চুলিখিনি আজি একচুৱেলি ছানডে হয় আৰু ৰাতিপুৱাৰ পৰাতো বহুত বেছি বিজি গৈছে মনীষাৰ মানে আজি বাৰ্থডে হয় তো তাই বাৰ্থডে কাপোৰটো বনাই দিম বুলি কৈ মোৰতো সদায় এনেকুৱা লাষ্ট মমেণ্টলৈকে থাকি যায় যে চ' ৰাতিপুৱা বুটিক গৈ তাই বাৰ্থডে কাপোৰ চাপোৰ কৰি আহি আজি SKK খানা বনাই দিছে লাঞ্চ আই এম চ' থেংকফুল তাৰপিছত এতিয়া পলি আৰু মই যাম বোকাখাট তাত মানে অৰ্চনাই মাতিছে তাই ডান্স স্কুলৰ কিবা এটা প্ৰগ্ৰেম আছে তাত চ' ব্লগটো বোলো ষ্টাৰ্ট কৰি থৈ যাওঁ আৰু এতিয়া যাবলৈ আছে বোকাখাট আৰু বাকী ব্লগ কৰি থাকিম চাই থাকিব ব্লগটো
চ' পলি আৰু মই গৈ পালোঁ বোকাখাত নাট্য মন্দিৰ। তাতে অৰ্চনাই পাতিছে। তাই আচলতে এখন ডান্স স্কুল আছে আশাবাৰী কলা কেন্দ্ৰ বোকাখাতত। ডান্স স্কুলখনৰ এনিভাৰ্চাৰী বুলি প্ৰগ্ৰেম পাতিছিলে। ইমানেই ভাল হৈছে প্ৰগ্ৰেমটো, তাৰমানে চাই চাই মন ভৰা নাই। ইটোৰ পিছত সিটো পাৰফৰ্মেঞ্চ ইমানেই ধুনীয়া, আৰু মই এনেও কালচাৰেল প্ৰগ্ৰেম চাই বহুত ভাল পাওঁ। তাৰপিছত আমাৰ মানে সত্ৰীয়া নৃত্য কৰিছিলে, সেইটো চাইতো মোৰ একদম মানে গানো শিয়ৰি গৈছে। আৰু সঁচাকৈ মানিছোঁ অৰ্চনা, তুমি ইমান ধুনীয়াকৈ পাতিলা প্ৰগ্ৰামটো, মানে সঁচাকৈ ভাল লাগিলে। আৰু নোযোৱা হ'লে মানে বহুত বেছি মিছ কৰিলোঁ হয়। চ' মিউজিক মই এইবোৰ গানত দিব পৰা নাই কাৰণ কপিৰাইট আহিব, কিন্তু সত্ৰীয়াটো যোনটো তাতে লাইভ পাৰফৰ্মেঞ্চ কৰিছে সেইটো আপোনালোকে অলপ চাই লওক। চ' তাতে প্ৰগ্ৰামটো শেষ কৰি পেলাই পলিয়ে মই আহি চাহ খালোহি মনচুন ভোগালী বুলি এখনত। চাহ খাই আৰু ঘূৰি আহিলোঁ। চ' বোকাখাতৰ পৰা আহি পাই লগালগ ৰেডি হৈ এতিয়া আমি গৈ আছোঁ মনীষাৰ বাৰ্থডে খাবলৈ। আজি ছানডেটো আমাৰ ফুল কি ছানডে হৈছে নাজানো, আৰু ৰাতিপুৱাৰ পৰা অকল অহা যোৱা চলি আছে মোৰ। এতিয়া যাওঁ মনীষাৰ বাৰ্থডে, তাই ফুল প্ৰিপেৰেশ্যন কৰি থৈছে, আপোনালোককো দেখাই থাকিম, চাই থাকিব ব্লগটো। চ' 1 মাহ মানৰ আগৰ পৰা শুনি আছোঁ মনীষা বাৰ্থডে হ'ব, মোৰ বাৰ্থডে আহিব, মোৰ বাৰ্থডে আহিব। বাৰ্থডে বুলি আমি চবেই এক্সাইটেড হৈ নাযাওঁ জানো, মোৰো এনেকুৱাই গতি হয়। আৰু ইহঁতক মানে মোৰ কিবা, তাহাঁতিতো মোৰ নিজৰ নিচিনাই, তাৰমানে পক্ষী পাৰি যেনেকুৱা সিহঁতকো তেনেকুৱা নিচিনাই লাগে। চ' গৈ পেলাই পালোঁ মনীষাৰ কেফে, দেখিছে একদম ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি থৈছে। তাৰপিছতে পাৰ্টি মানে ষ্টাৰ্ট হ'ব আৰু। হেপী বাৰ্থডে! মই ৰখাই থৈ দিছোঁ মনীষাক কেক নেকাটিবলৈ। হাই, প্লিজ চবেই হাই কৈ দিয়া। হাই 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 হাই। ৰ'জলেন ক'ত গ'ল? ৰ'জলেন ক'ত গ'ল? হাই কৈ দিয়া। আমি চব ৰেডি বাৰ্থডে পাৰ্টি কৰিবলৈ এতিয়া। এতিয়া দিয়া মিউজিক দিয়া। চ' মই যেতিয়া জব এৰিছিলোঁ মোৰ কালিগবোৰক বহুত মিছ কৰিছিলোঁ, যোনবিলাক কালিগ ভাল ফ্ৰেণ্ডছ আছিলে সিহঁতক আৰু। কিন্তু লাইফটো এনেধৰণেই গৈ থাকে, কেতিয়াও একো বস্তু শেষ হৈ নাযায়। আমি নতুন কাম ষ্টাৰ্ট কৰোঁ, নতুন মানুহৰ লগত আমি জড়িত হৈ যাওঁ, আৰু সিহঁতে আমাৰ কেনেকৈ ফ্ৰেণ্ডছ বনি যায়, কেনেকৈ ফেমিলি বনি যায়, ভাবিলে মানে বহুত ভাল লাগে। মানে লাইফ ইজ এ জাৰ্ণি, সেইটো কেতিয়াও এণ্ড নহয়। যেতিয়ালৈকে আমি থাকিম তেতিয়ালৈকে আমি মানুহ লগ পাই থাকিম, মানুহ আহি থাকিব আমাৰ লাইফত, মানুহ গৈ থাকিব। চ' মানে সেই বস্তুটো ভাবিলে মোৰ বহুত ভাল লাগে। কেতিয়াবা মিছ কৰোঁ হয় বেংকিং ডেইজবোৰ, কিন্তু এইটো লাইফো মই বহুত বেছিয়ে এনজয় কৰোঁ ইহঁতৰ লগত লগ পাই। ক'তনো ভাবিছিলোঁ যে কেতিয়াবা ইহঁতক লগ পাই যাম বা সিহঁতে মোৰ লাইফৰ ইমান ইম্পৰ্টেণ্ট পাৰ্ট হৈ যাব। চ' এনেকৈ হাঁহি ফূৰ্তিৰে আমাৰ বাৰ্থডে আমি পাৰ কৰিছোঁ, চবেই হাতে কামে লাগি গৈছোঁ। মই অৱশ্যে ইমান কাম কৰা নাই, সিহঁতে গোটেই দিনটো বনাই মেলি চব ৰেডি কৰি দিছে। মই জাষ্ট অলপমান লাগি দিছোঁগৈ গৈ পেলাই, কাৰণ ভাল লাগে ন লাগি ভাগি লগে ভাগে এনেকৈ কৰিবলৈ। আৰু বাকী ব্লগটো চাই কেনেকুৱা পালে জনাব নাপাহৰিব। ব্লগটো ইয়াতে সামৰিছোঁ। আৰু যদি ভাল পাইছে নহয় চেনেলটো, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। বাই ফৰ নাও গাইজ।